দীঘলীয়া প্ৰতিবাদ কৰিছিলে সময়ত আপুনি যথেষ্ট অগ্ৰণী ভূমিকা লৈছিলে গতিকে কা আকৌ 24ত মানে তেওঁলোকে বলবৎ কৰিব সেই আচলতে ঘোষণা কৰিছে অজয় মিশ্ৰ ইতিমধ্যে গৃহ ৰাজ্যমন্ত্ৰী চোক আমি আৰম্ভণিৰ পৰা কৈছোঁ যে কা এই আইনখন ভাৰতবৰ্ষৰ যিটো সংবিধানৰ যিটো মূল কাঠামো ছেকুলাৰিজিম যিটো চৰিত্ৰ ইয়াৰ ওপৰত আক্ৰমণ কৰিছে আৰু বিশেষকৈ অসমত আমি আৰম্ভণিৰ পৰা কৈ আছোঁ যে অসমে আমি বিদেশীৰ বোজা 1971 চনৰ 25 মাৰ্চলৈকে আমি গ্ৰহণ কৰিছোঁ গতিকে বিদেশীৰ বোজা আমি ল'ব নোৱাৰোঁ স্পষ্ট কথা বিদেশীক ধৰ্মৰ ভিত্তিত ভাগ বতৰুৱা এই কথাও আমি বিৰোধিতা কৰিছোঁ আৰু 71 চনৰ 25 মাৰ্চৰ পিছত অহা হিন্দু মুছলমান যিয়ে আছে সকলো ইয়াৰ পৰা যাব লাগিব আৰু ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী যদি তেওঁলোকে বাহিৰৰ পৰা অহা হিন্দুৰ প্ৰতি ভাল পোৱা আছে ল'ব খুজিছে গুজৰাটলৈ লৈ যাওক আমাৰ আপত্তি কৰিব লগা কথা নাই 71 চনৰ 25 মাৰ্চৰ পিছত অহা হিন্দু বিদেশীক ৰাখিব খুজিলে গুজৰাটত প্ৰথমে ৰাখোঁ বুলি প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰকচোন তাৰপিছত বিধি বনাই কা আইনৰ বিধি বনাই তেওঁলোকে কা প্ৰয়োগ কৰিব অসমত কোনো কাৰণতে কেতিয়াও বিদেশী বোজা আমি ল'ব নোৱাৰোঁ অসমৰ মানুহে মানৱীয়তা অসমৰ মানুহে ৰাষ্ট্ৰৰ প্ৰতি দায়বদ্ধতা আন্তঃৰাষ্ট্ৰীয় চুক্তি আইনৰ প্ৰতি সন্মান জনাই কৰিব লগা দায়িত্ব আমি পালন কৰিছোঁ গতিকে আমি কোনো কাৰণতে গ্ৰহণ কৰিব নোৱাৰোঁ আৰু তাতকৈও যদি তেওঁলোকৰ ইচ্ছা আছে 47 চনৰ পৰা 51ৰ পৰা 71 এই 20 বছৰীয়া যি হিন্দু বিদেশীসকল আছে লৈ যাওক গুজৰাট আৰু ৰাজস্থানলৈ আপত্তি কৰিব লাগে আৰু এইটো আচলতে নিশ্চিতভাৱে নোৱাৰে বুলি তেওঁ মন্তব্য কৰিছে কোনো শক্তিয়ে ৰাখিব নে সেইটোতো অতি অগণতান্ত্ৰিক স্বৈৰতান্ত্ৰিক ফেচিষ্ট মানুহৰ বক্তব্য দেশৰ এইখন দেশ এখন গণতন্ত্ৰ ইয়াত জনতাই সিদ্ধান্ত ল'ব অন্যায় কৰি যিকোনো জনসাধাৰণক জাপি দিব সেইটো কোনো কাৰণতে গ্ৰহণীয় নহয় মন মৰ্জিমতে তেওঁলোকে যিকোনো কথা তেওঁলোকে জাপি দিব অগণতান্ত্ৰিকভাৱে অসাংবিধানিকভাৱে নিজৰ চিন্তা নিজৰ শক্তিৰে এই জাপি দিব এই কথা কোনো কাৰণতে গ্ৰহণীয় নহয় উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যৰ যিসকল মুখ্যমন্ত্ৰী তেওঁলোকে ইতিমধ্যে দৃষ্টান্ত দাঙি দেখুৱাই ইয়াৰ বিৰুদ্ধে তেওঁলোকে শক্তিশালীভাৱে অৱস্থান কৰিছে আনকি মেঘালয়ৰ দৰে ৰাজ্যই তেওঁলোকে ইয়াৰ নিজৰ সুৰক্ষাৰ কাৰণে প্ৰয়োজনীয় যিটো ৰক্ষা কৱচ লাগে লৈ ল'লে গতিকে আমি অসমৰ সেই সময়ৰ মুখ্যমন্ত্ৰী বিজেপি চৰকাৰে কেৱল মাত্ৰ দিল্লীৰ এই যিটো তেওঁলোকৰ শ্ৰুতলিপি তাৰ মতে কাম কাজ কৰি আমাৰ অসমৰ ভৱিষ্যত অসমৰ মানুহৰ ভৱিষ্যতক সংকটৰ মাজলৈ ঠেলি দিবৰ কাৰণে সেই গোটেই বিষয়টোত তেওঁলোকে সহমত প্ৰকাশ কৰিছে সহযোগিতা কৰিছে নিশ্চিতভাৱে হ'ব আমি আমাৰ দলে আমি আন্দোলনৰ কাৰ্যসূচী আমি সৰ্বদলীয়ভাৱে পৰৱৰ্তী দিনসমূহত আলোচনা বিলোচনা কৰি